হেল্ল' ইংলিছৰ PDF বনোৱা মানুহগৰাকীৰ বাপেক দোকানে সেইকাৰণে ইংলিছৰ ক্লাছটো হোৱা নাই সো PDF বনাব লাগিব ইংলিছৰ ক্লাছটো এনেকৈ থিয়ৰি কৰিব নোৱাৰি কাৰণ এই কোৱেশ্চনবোৰ লাগিব ন সেই কোৱেশ্চনবিলাক দি নগলে এক্সাম্পলবিলাক দি নগলে আপোনালোকে ভাল নাপাব সো চাবলৈ শান্তি লাগিব নহয় সেইকাৰণে দিয়া হোৱা নাই ঠিক আছে সো PDF নহলে মানে আমি ইংলিছৰ ক্লাছটো কৰিব নোৱাৰিছো So মই বেলেগ এজন মানুহৰ ব্যৱস্থা মানে কৰি আছো কাৰণ তেওঁ গৰদিত মানুহ ঢুকাইছে সেইকাৰণে তেওঁ কৰিব পৰা নাই ঠিক আছে আৰু মোৰো গা সম্পূৰ্ণ ভালে হোৱা নাই কি পঢ়ি আছিলো আমি ইণ্ডিয়ান জিওগ্ৰাফি এষ্ট্ৰোনমি পঢ়ি আছিলো হয়নে ইণ্ডিয়ান জিওগ্ৰাফি কালি যে এজনে কৈছিলে ইণ্ডিয়ান বায়োলজি পঢ়াবলৈ ইণ্ডিয়ান জিওগ্ৰাফি ঠিক আছে ইণ্ডিয়ান জিওগ্ৰাফি ঠিক আছে না মাজতে লাইভটো কাট খাই গৈছিলে হয়নে ওকে হয় কেতিয়াবা এইবিলাক একো নাই নো প্ৰবলেম জিওগ্ৰাফি আমি কি পঢ়িছিলো জিওগ্ৰাফি আমি এষ্ট্ৰোনমি পাৰ্টটো পঢ়িছিলো হয়নে এষ্ট্ৰোনমি পঢ়িছিলো আৰু এষ্ট্ৰোনমি মতে আমি ইউনিভাৰ্সখন বিশ্ব ব্ৰহ্মাণ্ডখনৰ কথা পঢ়ি আছিলো কাৰ বিষয়ে পঢ়িছিলো বিশ্ব ব্ৰহ্মাণ্ডখনৰ কথা পঢ়ি আছিলো বিশ্ব ব্ৰহ্মাণ্ডখন আমি পঢ়িছো তৰা এটা কেনেকৈ সৃষ্টি হয় হয়নে তৰা এটা কেনেকৈ সৃষ্টি হয় তৰা এটা প্ৰথমে কি হয় নেবুলা অৱস্থাত থাকে হয়নে গেছিয়াছ অৱস্থাত থাকে নেবুলা অৱস্থাত থাকে তাৰ পৰা ই কি অৱস্থা হয় তাৰ পৰা ষ্টাৰ হয় হয়নে তাৰ পৰা ষ্টাৰ হয় বুলি ক'লো তাৰ পাছত ষ্টাৰ হয় ষ্টাৰ এটা হোৱাৰ লগে লগে তাত কি আহিব শক্তি আহিব হিট এণ্ড লাইট আহি যাব 6000 ডিগ্ৰী সেলসিয়াছত ই উতলি থাকিব মানে গৰম হ'ব আৰু ই কি হ'ব প্লাজমা অৱস্থাত থাকিব ই কি থাকিব ই প্লাজমা অৱস্থাত থাকিব এইখিনি কথা কৈছিলো হিট থাকিব হয়নে হিট থাকিব লাইট থাকিব এটা ষ্টাৰ হলে হয়নে সো এই ষ্টাৰটো কি হ'ব সূৰ্য এটা ষ্টাৰ হয় হয়নে তাৰ মানে সব ষ্টাৰ সূৰ্য নেকি নহয় তাৰ মানে যিমান আছে সব এটা এটা সূৰ্য তাৰ মানে তৰা কিন্তু আমি আমাৰ ওচৰৰ কাৰণে আমি নাম দিলো সূৰ্য বুলি কিন্তু সব তৰা একে হয় হয়নে তাৰ মানে সূৰ্য একে আছে বহুত হ'ব কিমান আছে 100 crore ষ্টাৰ আছে ঠিক আছে এই ষ্টাৰ যেতিয়া পাৱাৰ কমিব ই কি নাম ল'ব বুলি ক'লো মই মানে এই কি নাম ল'ব ই ৰেড জায়ান্ট নাম ল'ব হয়নে এই ৰেড জায়ান্ট নাম ল'ব ৰেড জায়ান্টৰ পৰা ব্লেক ড্ৱাৰ্ফ হ'ব হয়নে ব্লেক ড্ৱাৰ্ফ হ'ব হয়নে তাৰপৰা হোৱাইট ড্ৱাৰ্ফ হ'ব তেনেকৈ পঢ়িলো আমি তাৰ পৰা কি সুপাৰনোভা ফৰ্ম হ'ব হয়নে সুপাৰনোভাৰ পৰা কি হ'ব সুপাৰনোভাৰ পৰা কি হ'বগে ই হ'বগে ব্লেক হোল হ'ব পালসাৰ হ'ব কুৱেজাৰ হ'ব হয়নে আৰু নিউট্ৰন ষ্টাৰ হ'ব এইখিনি ষ্টাৰ হ'ব এই একেবাৰে বেছি ঘনত্ব থকা ষ্টাৰটোৰ নাম হ'ব কি ব্লেক হোল বেছি ঘনত্ব থকা ষ্টাৰটোৰ নাম হ'ব কি ব্লেক হোলৰ ঘনত্ব বহুত বেছি মানে বহুত বেছি কি ইয়াৰ ডেন্সিটি বহুত বেছি থাকে ব্লেক হোলৰ ডেন্সিটি কি থাকে ব্লেক হোলৰ ডেন্সিটি বহুত বেছি থাকে এইখিনিলৈকে আমি পঢ়া হ'ল ঠিক আছে তাৰ পৰা আমি চাম এতিয়া চাম আমি গেলেক্সি হয় না গেলেক্সি কাক গেলেক্সি আমি কৈছিলো যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত কিমান তৰা আছে এনেকুৱা অসংখ্য তৰা কিমান আছে এনেকুৱা অসংখ্য আমাৰ তৰা 100 crore আছে আৰু কিমান এনেকুৱা টোপোলা আছে 100 crore কিমান হ'ব লাগিব তাত মানে তেনেকুৱা কিমান বিশ্ব ব্ৰহ্মাণ্ড আছে তেনেকুৱা 100 crore টা বিশ্ব ব্ৰহ্মাণ্ড আছে ঠিক আছে তেনেকুৱা 100 crore কি আছে বিশ্ব ব্ৰহ্মাণ্ড আছে 100 crore কি আছে বিশ্ব ব্ৰহ্মাণ্ড আছে ঠিক আছে এই এনেকুৱা 100 crore টা ভিতৰত তিনটা কি বুলি কোৱা হয় সুপাৰ ক্লাষ্টাৰ বা ক্লাষ্টাৰ বুলি কোৱা হয় ঠিক আছে তিনটা কি বুলি কোৱা হয় সুপাৰ ক্লাষ্টাৰ বা ক্লাষ্টাৰ বুলি কোৱা হয় এতিয়া এই তিনটাৰ ভিতৰতে যিকোনো এটা আমাৰ কি বুলি কয় পৃথিৱী থকা ইয়াৰ ভিতৰত যিকোনো এটা পৃথিৱী আছে তাৰ মানে ইয়াৰে কোনোবা এটা আমাৰ ইউনিভাৰ্স তাৰ মানে সৰি আমাৰ গেলেক্সি হয় না ইয়াৰ কোনোবা এটা আমাৰ গেলেক্সি ধৰি লৈছো এটো আমাৰ গেলেক্সি হয় এটো আমাৰ কি হয় গেলেক্সি হয় আৰু আমাৰ গেলেক্সিটোৰ নাম কি কৈছিলো মই মিল্কি ৱে ধৰি লোৱা এটো আমাৰ গেলেক্সি হয় ইয়াৰ নাম কি হয় মিল্কি ৱে আমাৰ গেলেক্সি হৈ গ'ল আৰু এটো হৈ গ'ল এন্ড্ৰমেডা ধৰি লোৱা এন্ড্ৰমেডা এটো এটা বেলেগ গেলেক্সি আৰু ইয়াতে আমাৰ কোনোবা ঠাইত সূৰ্য আছে হয় না কোনোবা এটা ঠাইত ইয়াতে সূৰ্য আছে হৈ গ'ল আৰু কোনোবা ঠাইত কি আছে ক'লো আমি ষ্টাৰ আছে মানে যেটো প্ৰক্সিমা চেণ্টাউৰি বুলি কোৱা হয় যি হয় হেতু কি হয় হেতু সূৰ্যৰ আটাইতকৈ ওচৰৰ ষ্টাৰ কি প্ৰক্সিমা চেণ্টাউৰি হয় না ই আটাইতকৈ সূৰ্যৰ ওচৰৰ ষ্টাৰ ঠিক আছে এই পৃথিৱী ইয়াতে আছে ক'বাত হয়নে গ্ৰহ হয়নে কাৰণ পৃথিৱী কি হ'ব লাগিব এই সূৰ্যৰ চাৰিফালে প্ৰদক্ষিণ কৰিব তাৰ মানে সূৰ্যৰ সোলাৰ সিস্টেমটো বেলেগ এটা আছে
সৌৰজগত বেলেগ এটা আছে হয় নাই এই সূৰ্য কি হয় পৃথিৱী আছে হয় নাই সো এই সূৰ্যই নিজৰ কক্ষপথত ঘূৰিবলৈ কিমান দিন লাগিব কলো মই যদি 250 কিলোমিটাৰ যদি 250 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যদি 250 কিলোমিটাৰ পাৰ সেকেন্ড স্পীডত যদি গতি কৰে কিমান দিন লাগিব 25 কোটি বছৰ লাগিব 25 কোটি বছৰ লাগিব হয় না 25 কোটি বছৰ লাগিব আৰু যদি আমি আমাৰ নিয়াৰেষ্ট আমি গেলাক্সিটোলৈ যাও কিমান বছৰ লাগিব যদি আমি নিয়াৰেষ্ট বছৰ মানে আমাৰ গেলাক্সিটোলৈ যাও তেতিয়া সেকেন্ডত 3 লাখ কিলোমিটাৰ স্পীডত যদি যাও তেতিয়া আমাৰ কমেও 4 বছৰ লাগিব সেকেন্ডত 3 লাখ কিলোমিটাৰ হেমালি হা সেকেন্ডত 3 লাখ কিলোমিটাৰ গলেও আমাৰ 4 বছৰ লাগিব ঠিক আছে না এন্ড্ৰমেডা হৈ গল ঠিক আছে না এমজিসি 33 এটা এটা বেলেগ গ্ৰহ মানে বেলেগ গ্যালাক্সি এবোৰ আমাক ইমানটা দৰকাৰ নাই সো আমি যেটো ইম্পৰ্টেন্ট সেইটো গম পালো এটো কি হয় আমাৰ গ্যালাক্সিটোৰ নাম কি কলো মিল্কি ওয়ে গ্যালাক্সি আমাৰ গ্যালাক্সিটোৰ নাম মিল্কি ওয়ে গ্যালাক্সি সো মিল্কি ওয়ে গ্যালাক্সিটো বহুত গ্যালাক্সি আছে হয়নে বহুত গ্যালাক্সি আছে আৰু এটো এটা গ্যালাক্সি হয় এটো কোন ধৰি লৈছো এটো আমাৰ গ্যালাক্সিটোৰ নাম কি মিল্কি ওয়ে নামে মিল্কি ওয়ে ই আমাৰ গ্যালাক্সিটো হল মানে ই আমাৰ গ্যালাক্সিটো হয় না ইয়াত কি আছে ইয়াত কোনোবা এটা জায়গাত কি আছে সূৰ্য থাকিব কোনোবা এটা জায়গাত কি থাকিব সূৰ্য থাকিব ইয়াত কোনোবা এটা জায়গাত কি আছে সূৰ্য ষ্টাৰটো আছে ইয়াত কোনোবা এটা জায়গাত কি আছে সূৰ্য আছে হয় সো কোনোবা এটা জায়গাত কি থাকিব পৃথিৱী থাকিব আৰু এই সূৰ্যৰ পাৰ হৈ সূৰ্যটো গতি কৰি থাকিব ন আমাৰ গ্যালাক্সিটোত এই যে বগা বগাবোৰ দেখিছো এইবিলাক ডাৱৰ নহয় আকৌ এই বগা বগাবিলাক কি হয় তৰাৰ সমূহ তৰাৰ গুট হয় হয়নে তৰাৰ গুট হয় ঠিক আছে সো তৰাৰ গুট হয় আৰু আমাৰ এই সাইডেদি সূৰ্যৰ সাইডেদি কি থাকিব সূৰ্যৰ সাইডেদি কি ঘূৰিব সূৰ্যৰ সাইডত থাকিব আমাৰ নক্ষত্ৰ থাকিব কি থাকিব নক্ষত্ৰ থাকিব নক্ষত্ৰ কি এটা এটা তৰাক নক্ষত্ৰ বুলি কয় নেকি নকয় এটা এটা তৰাক নক্ষত্ৰ বুলি নকয় তৰাৰ গ্ৰুপ বিলাকক নক্ষত্ৰ বুলি কয় ঠিক আছে না তৰাৰ গ্ৰুপ বিলাকক কি বুলি কয় নক্ষত্ৰ বুলি কয় তৰাৰ গ্ৰুপ বিলাকক নক্ষত্ৰ বুলি কয় সো ইয়াত কি থাকিব নক্ষত্ৰ থাকিব কিমান নক্ষত্ৰ আছে আমাৰ 27 টা নক্ষত্ৰ আছে 27 টা নক্ষত্ৰ আছে বুলি আমি কেনেকৈ উলিয়াও চাৰিফালে ঘূৰে কিমান দিনত 360 দিনত কেই মাহত ঘূৰে 12 মাহত সো আমি যদি এটো কৰো 27 পাম মানে এটা আমি 27 পাম তাৰ মানে কেটা নক্ষত্ৰ আছে 27 টা নক্ষত্ৰ আছে 27 টা নক্ষত্ৰ আছে তাৰপাছত আছে তৰামণ্ডল কিছনে তৰামণ্ডল এই তৰামণ্ডল কিমান আছে 89 তৰামণ্ডল আছে 89 তৰামণ্ডল আছে ঠিক আছে না 27 টা নক্ষত্ৰ আছে আৰু 89 তৰামণ্ডল আছে আৰু এই সূৰ্য চাৰিফালে গ্ৰহবিলাকটো ঘূৰি আছে এই সূৰ্য চাৰিফালে গ্ৰহবিলাকে প্ৰদক্ষিণ কৰি আছে হয়নে কিয়ে প্ৰদক্ষিণ কৰিছে গ্ৰহবিলাকে প্ৰদক্ষিণ কৰিছে হয় নাই আৰু এই গ্ৰহটো বেলেগ এটা কথা কাৰণ এটো সৌৰ জগত হ'ব এটো সূৰ্যৰ নিজৰ বস্তু এটো আমি পিছত বেলেগকে পঢ়িব লাগিব হয় নাই ইয়াত যিবিলাক থাকিব এইবিলাক গ্ৰহ হ'ব গ্ৰহ উপগ্ৰহ কি কৰিব সূৰ্যৰ চাৰিফালে প্ৰদক্ষিণ কৰি থাকিব সূৰ্যৰ চাৰিফালে প্ৰদক্ষিণ কৰিব কি গ্ৰহবিলাকে সূৰ্যৰ চাৰিফালে প্ৰদক্ষিণ কৰিব আৰু সূৰ্যই নিজৰ কক্ষপথত মানে নিজৰ গ্যালাক্সিটোক প্ৰদক্ষিণ কৰিব আৰু তৰামণ্ডল বাকি যিমানবোৰ আছে ইয়াত নক্ষত্ৰ সবেই কৰিব সবে কাক প্ৰদক্ষিণ কৰিব সবে এই নিজৰ বিশ্ব ব্ৰহ্মাণ্ড অৰ্থাৎ নিজৰ গ্যালাক্সি অৰ্থাৎ নিজৰ কক্ষপথত প্ৰদক্ষিণ কৰিব হলনে সূৰ্যৰ নিজৰ কক্ষপথত প্ৰদক্ষিণ কৰিবলৈ কিমান সময় লাগিব 25 কোটি বছৰ লাগিব সেই সময়টো কি বুলি কোৱা হয় কসমিক ইয়েৰ কি বুলি কোৱা হয় কসমিক ইয়েৰ বুলি কোৱা হয় হ'ব সো নক্ষত্ৰ কিমান আছে ইমান আছে আৰু ইমান কি আছে আমাৰ তৰামণ্ডল আছে এতিয়া আমাৰ মানুহৰ যে নাম চাই যে বা ৰাখি বিচাৰ কৰে যে ৰাখি শুনিছনে আমি ৰাখি এই ৰাখি কিহৰ ভিত্তিত চাই নামৰ ভিত্তিত যদি ৰাখি চাই হেতু বৰ এটা ফলপ্ৰতি নহয় কাৰণ এইবিলাক বৰ ফলপ্ৰসূ নহয় কাৰণ নামটোত লৈ চোৱাটো কিন্তু সময়ৰ জন্ম সময়টোত লৈ চোৱাটো কিন্তু অকমান ভ্যালুএবল হয় জন্ম সময়টো চোৱাটো ভ্যালুএবল হয় তাৰ মানে তোমাৰ জন্ম কোনটো সময়ত হৈছিলে সেই সময়ত কোনটো নক্ষত্ৰ আছিলে তোমাৰ ওচৰত সূৰ্যৰ ওচৰত ঠিক আছে না মানে পৃথিৱীৰ ওচৰত কোনটো নক্ষত্ৰ আছিলে সেইখিনি গণনা কৰা হয় প্ৰতি মাহে 2.5 টা নক্ষত্ৰ পাৰ কৰে ঠিক আছে না সূৰ্য কি কয় মানে প্ৰতি মাহে 2.5 টা নক্ষত্ৰ পাৰ হৈ যায় ঠিক আছে 2.5 টা নক্ষত্ৰ পাৰ হৈ যায় এইখিনি আমি চালো ঠিক আছে না এই ৰাশিৰ ক্ষেত্ৰত বা জন্মৰ এই চোৱাচিতাৰ ক্ষেত্ৰত তৰামণ্ডলৰ বিশেষ ভূমিকা নাই কাৰণ এই আতৰত আছে বহুত এই একেবাৰে ওচৰত কি আছে নক্ষত্ৰসমূহ আছে সো নক্ষত্ৰসমূহৰ প্ৰভাৱ পৰে আৰু গ্ৰহবিলাকৰ প্ৰভাৱ পৰে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ পৰে ঠিক আছে না বাকি তৰামণ্ডলৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে ঠিক আছে
গ্ৰহ কেইটা আছে? গ্ৰহ কেইটা আছে? 8টা আছে, হয়নে? গ্ৰহ কেইটা আছে? 8টা আছে। এতিয়া মই যদি এটা প্ৰশ্ন সুধো যে অষ্ট্ৰেলিয়াত খ্ৰীষ্টমাছ ঠাণ্ডা দিনত পালন কৰা হয় নে গৰম দিনত পালন কৰা হয়? কি আহিব উত্তৰ? খ্ৰীষ্টমাছ অষ্ট্ৰেলিয়াত ঠাণ্ডা দিনত পালন কৰে নে গৰম দিনত পালন কৰে? খ্ৰীষ্টমাছ অষ্ট্ৰেলিয়াত ঠাণ্ডা দিনত নে গৰম দিনত? এপিহেলিয়ন আৰু পেৰিহেলিয়ন যেতিয়া পঢ়িম আমি তেতিয়া কম, ঠিক আছে নে? ওকে, ঠাণ্ডা দিনত নহয়, হয় নে? গৰম দিনত পালন কৰে, কিন্তু আমাৰ ইয়াত কি হয় এতিয়া ঠাণ্ডা দিন হৈ থাকে। সো এটা কি পঢ়িলো আমি গেলেক্সি বিষয়ে পঢ়িছো যে বহুত তৰা থাকে, হয়নে? কিমান তৰা আছে? 100 crore 100 crore তৰা আছে আৰু 100 crore কি আছে? গেলেক্সি আছে বুলি আমি গম পালো। 100 crore তৰা আৰু 100 crore গেলেক্সি আছে। এই সব তৰাবিলাক দেখাত বেলেগ বেলেগ হয় দূৰৰ পৰা চালে মানে। এই গেলেক্সি কি আছে? বিভিন্ন গেলেক্সি আছে, হয় না? বহুত গেলেক্সি আছে। আৰু এই গেলেক্সি বিলাক ক'ৰ পৰা নিৰ্মাণ হ'ল বুলি ক'লে আমি কি ক'ম? এই গেলেক্সি বিলাক ক'ৰ পৰা নিৰ্মাণ হ'ল বুলি ক'লে আমি কি ক'ম? পিছত ক'ম, ঠিক আছে? এতিয়া চোৱা, এই গেলেক্সি টোতেটো ক'ৰবাতো আমাৰ সূৰ্যটো আছে, হয়নে? ক'ৰবাতো আমাৰ কি আছে? সূৰ্যটো আছে। ইয়াতো ক'ৰবাত আমাৰ সূৰ্যটো আছে, ক'ৰবাত আমাৰ পৃথিৱীখন আছে, ক'ৰবাত পৃথিৱীখন আছে, তেনেকে ক'ৰবাত তৰাবিলাক আছে, হয়নে? ক'ৰবাত তেনেকে তৰাবিলাক আছে, ক'ৰবাত তেনেকে তৰা আছে, ঠিক আছে? ক'ৰবাত এনেকে তৰা আছে। ধৰা এই তৰাবিলাক দূৰৰ পৰা দেখিবলৈ ধৰা এনেকুৱা লাগে কেতিয়াবা, হয়নে? যি দেখিবলৈ লাগে, তৰাবোৰ দূৰৰ পৰা যেতিয়া আমি চাওঁ দেখিবলৈ বেলেগ বেলেগ ধৰণৰ লাগে। ঠিক তেনেকুৱা কিছুমান তৰাৰ সমূহ আছে যাক দেখিবলৈ এনেকুৱা দৰে লাগে। ধৰি লোৱা ইয়াত কেইটা তৰা আছে? 7টা তৰা আছে। সপ্তৰ্ষি মণ্ডল আমি শুনিছো নে? সপ্তৰ্ষি মণ্ডল, ঠিক আছে? আমি শুনিছো সপ্তৰ্ষি মণ্ডল, যাক কি বুলি কোৱা হয়? হান্টাৰ মানে ষ্টাৰ, বা ইয়াক আমি কি বুলি ক'ব পাৰোঁ? ইয়াক ক'ব আমি অৰিয়ন ষ্টাৰ বুলি ক'ব পাৰোঁ। অৰিয়ন ষ্টাৰ বুলি ক'ব পাৰোঁ। অৰিয়ন ষ্টাৰ বুলি ক'ব পাৰোঁ, হয়নে? যাক দেখাবলৈ এটা চিকাৰীৰ দৰে লাগে। যদি তৰাবোৰ লগ লগাই দিওঁ আমাৰ দেখিবলৈ কেনেকুৱা লাগিব? দেখিবলৈ আমাৰ চিকাৰীটোৰ কথা লাগিব, ঠিক আছে নে? এনেকৈ যদি তৰাবোৰ আমি লগ লগাই দিওঁ দেখিবলৈ 1 2 3 4 5 6 7, ঠিক আছে নে? এই তৰাবোৰ যেতিয়া আমি লগাই দিওঁ কি লাগে? দেখিবলৈ চিকাৰীটোৰ দৰে লাগে। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? সপ্তৰ্ষি মণ্ডল, বা ইয়াক অৰিয়ন ষ্টাৰ বুলি কোৱা যায়। ইয়াক অৰিয়ন ষ্টাৰ বুলি কোৱা যায়। এই অৰিয়ন ষ্টাৰ ইয়াতেতো ক'ৰবাত আছে, মানে ইয়াতেতো ক'ৰবাত আছে। এই অৰিয়ন ষ্টাৰ ধেনু লৈ থকা এই ষ্টাৰটো ইয়াতেতো ক'ৰবাত আছে, হয় নাই? এই আমাৰ কি হয়? আমাৰ ক'ত আছে? আমাৰ সৌৰজগতৰ নহয়, আমাৰ গেলেক্সিৰ ক'ৰবাত এটা জেগাতেতো আছে, হয় নাই? সো এই এনেকে তৰা কিছুমান থাকে যাক আমি দূৰৰ পৰা দেখাত বেলেগ বেলেগ আকৃতিৰ দৰে লাগে। সো আমি তাক বনাই লওঁ যেন দেখিবলৈ আমাৰ ইয়াত এনেকুৱা লাগিছে। তাক কৈছে সপ্তৰ্ষি মণ্ডল, আমি শুনিছো নামটো, হয় নে? সপ্তৰ্ষি মণ্ডলটো আমি ইয়াত পাম, ঠিক আছে? আৰু ইয়াত কি হয়? আমি কি পাইছো? আমি অৰিয়ন ষ্টাৰ পাইছো, বা হান্টাৰ ষ্টাৰ, ঠিক আছে নে? এই অৰিয়ন ষ্টাৰ বা হান্টাৰ ষ্টাৰ মানে আৰু কিছুমান বেলেগ জেগাত তৰা কিছুমানৰ থোপক বহুত বেলেগ বেলেগ লাগে দেখিবলৈ। সো তেনেকুৱা কিছুমান তৰা থাকে, তৰা গ্ৰুপক দেখিবলৈ এনেকুৱা লাগে। চোৱা, ইয়াত 7টা তৰা আছে। চোৱা, সপ্তৰ্ষি মণ্ডল এতিয়াহে পাইছো। ইয়াত 7টা তৰা আছে, দেখিবলৈ অলপ বেলেগ বেলেগ লাগিছে নে? দেখিবলৈ চোৱা, ইয়াত কেইটা আছে? 1 2 3 4 5 6 7টা, হয়নে? এই 7টা তৰা যদি আমি এনেকে ড্ৰ কৰো দেখিবলৈ এনেকুৱা লাগিব। এইটো ডাঙৰ হ'ব, আৰু ক'ৰবাত থাকিব এনেকে 2 4 5 6 7টা। এইকেইটা দেখিবলৈ কেনেকুৱা লাগিব? সৰু লাগিব। যিটো সৰু হ'ব তাক ক'ব উৰ্চা মাইনৰ, যিটো সৰু হ'ব তাক ক'ব উৰ্চা মাইনৰ তৰা, আৰু যিটো ডাঙৰ হ'ব তাক ক'ব উৰ্চা মেজৰ তৰা, ঠিক আছে নে? উৰ্চা মাজৰ আৰু উৰ্চা মাইনৰ, ঠিক আছে নে? এইবোৰ কি হয়? তৰাৰ গ্ৰুপ হয়। তৰাৰ গ্ৰুপ এইবিলাক, হয় নে? নক্ষত্ৰ দেখিবলৈ কেনেকুৱা লাগে? দেখিবলৈ এনেকুৱা লাগে। এইবোৰ একদম উজ্জ্বল হয়, ঠিক আছে নে? চাইৰাছ একেবাৰে উজ্জ্বল নক্ষত্ৰ হ'ল। সো এইটো কি হয়? অৰিয়ন ষ্টাৰ। আৰু এইটো কি হয়? উৰ্চা মেজৰ আৰু উৰ্চা মাইনৰ। এই উৰ্চা মেজৰ আৰু উৰ্চা মাইনৰ ওপৰত এটা ষ্টাৰ থাকে যাক পলাৰ ষ্টাৰ বুলি কোৱা হয়, ঠিক আছে নে? যাক পলাৰ ষ্টাৰ বুলি কোৱা হয়, ঠিক আছে? যদি আমি এইখন আমাৰ ইউনিভাৰ্চ বুলি লওঁ, ইয়াতে আমি কি পালো? ইয়াতে আমাৰ কোনোবা এটা জেগাত সূৰ্য আছে, ইয়াৰে কোনোবা এটা জেগাত সূৰ্য আছে, হয়নে? কোনোবা জেগাত সূৰ্য আছে, কোনোবা জেগাত কি আছে? আমাৰ পলাৰ ষ্টাৰ আছে। পলাৰ ষ্টাৰ আছে, ধৰি লওক পলাৰ ষ্টাৰ আছে, ঠিক আছে নে? পলাৰ ষ্টাৰ আছে। এইটো কি ষ্টাৰ? পলাৰ ষ্টাৰ। এইটো হৈ গ'ল পলাৰ ষ্টাৰ। এইফালে আমি লৈ ললো হান্টাৰ ষ্টাৰ, এইফালে আমি হান্টাৰ ষ্টাৰ ললো, এইফালে আমি কি ললো? উৰ্চা মাইনৰ, আৰু এইফালে ললো আমি উৰ্চা মেজৰ, এইফালে ললো আমি উৰ্চা মেজৰ, ঠিক আছে নে? উৰ্চা মেজৰটো ডাঙৰ হ'ব আৰু 7টা তৰা থাকিব। তাত তৰা থাকিব 7টা থাকিব, 1 2 3 4 5 6 7টা। 1
2 3 4 5 6 7টা তেনে 7টা তৰা থাকিব হয়নে কি হ'ব উষা মাইনৰ উষা মেজৰ আৰু এই উষা মেজৰ আৰু উষা মাইনৰ ওপৰতে এটা তৰা থাকিব যাক ধ্ৰুৱ তৰা বুলি কোৱা হ'ব যাক কি বুলি কোৱা হ'ব ধ্ৰুৱ তৰা যাক কি বুলি কোৱা হ'ব ধ্ৰুৱ তৰা বুলি কোৱা হ'ব ধ্ৰুৱ তৰা সদায় নৰ্থ ফালে ওলায় তাৰ মানে কি সদায় নৰ্থ ফালে দেখিম নেকি আমি তাক তাৰ মানে কি সদায় নৰ্থ ফালে ওলোৱা মানে কি এইটো আমাৰ কি সূৰ্য হয় হয়নে সূৰ্যৰ নিজৰ কক্ষপথ আছে সূৰ্যৰ নিজৰ কক্ষপথত কি ঘূৰিব সূৰ্যৰ নিজৰ কক্ষপথত কি ঘূৰিব সূৰ্যৰ নিজৰ কক্ষপথত কি ঘূৰিব কোৱা সূৰ্যৰ নিজৰ কক্ষপথত কি ঘূৰিব সূৰ্যৰ নিজৰ কক্ষপথত পৃথিৱী থাকিব হয়নে এই পৃথিৱী থাকিব হয়নে এই পৃথিৱী কি হ'ল ওকে hold on wait a second okay সূৰ্য কি হ'ব নিজা কি হ'ব সূৰ্যৰ চাৰিওফালে কিহে ঘূৰে পৃথিৱী প্ৰদক্ষিণ কৰে হয়নে ধৰি লোৱা এখন পৃথিৱী এই পৃথিৱীখন কি হ'ব এইটো ঘূৰি থাকিব এই পৃথিৱীখনটো ঘূৰি থাকিব সো পৃথিৱীখন ঘূৰিলেও এই কি হ'ব এই নৰ্থৰ ফালে থাকিব হয়নে এই নৰ্থৰ ফালে থাকিব সেই কাৰণে সদায় নৰ্থৰ ফালে থাকিব যিহেতু সদায় নৰ্থৰ ফালে থাকিব এখানে নৰ্থ পোলাৰ ষ্টাৰ বুলি কোৱা হয় তাক কি বুলি কোৱা হয় নৰ্থ পোলাৰ ষ্টাৰ বুলি কোৱা হয় কি বুলি কোৱা হয় নৰ্থ পোলাৰ ষ্টাৰ যেনিবা নৰ্থটো নকৈ পেলাই পোলাৰ ষ্টাৰ বুলি কোৱা হয় ঠিক আছে নে এতিয়া কথা হ'ল যে এইবিলাক বস্তু সব ঘূৰিব নাই সব ঘূৰিব সূৰ্যও নিজৰ কক্ষপথত ঘূৰিব ইও নিজৰ কক্ষপথত ঘূৰিব ইও ঘূৰিব হয়নে সো ইয়াৰ ৰিলেটিভলি একেটা হ'ব হয়নে ইয়াৰ কিবা ঘূৰ্ণন যিটো গতি হ'ব যিটো দিশ হ'ব সেইটো একেফালেকে গোটেইখিনি বস্তুৱে প্ৰদক্ষিণ কৰিব ঠিক আছে নে আমি কি ষ্টাৰ পঢ়িলো আমি পঢ়িলো হান্টাৰ ষ্টাৰ বা অৰিয়ন ষ্টাৰ বিষয়ে গম পালো তাৰপৰা উষা মাইনৰ উষা মেজৰ বিষয়ে গম পালো যিটা মহাকাশত অৰ্থাৎ গেলেক্সি থাকিব হয়নে যেটো আমি দেখা পাওঁ নৰ্থৰ ফালে দেখা তৰাটোৰ নাম হ'ল কি ধ্ৰুৱ তৰা বা ইয়াক কি বুলি কোৱা হ'ব ধ্ৰুৱ তৰা বা ইয়াক কি বুলি কোৱা হ'ব ইয়াক কোৱা হ'ব পোলাৰ ষ্টাৰ ইয়াক কি বুলি কোৱা হ'ব পোলাৰ ষ্টাৰ বুলি কোৱা হ'ব কিবা দিগদাৰ পাইছো একো দিগদাৰ পোৱা নাই বুজি পাইছো এষ্ট্ৰোনমি বুজি পাইছো বায়োলজি বুজি পাইছো ইমান ধুনীয়াকৈ আমি এষ্ট্ৰোনমি কিয় বুজি নাপাম হয়নে হ'ব ধুনীয়াকৈ আমাৰ বিশ্ব ব্ৰহ্মাণ্ড হৈ গ'ল এতিয়া কথাটো হ'ল যে বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কেনেকৈ হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ মানে আমি ইমানখিনি কথা পঢ়িলো বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হ'ল বিশ্ব ব্ৰহ্মাণ্ড আমি গম পালে এই পুণ্যটো খাবলৈ দিয়া নাই দেই চাবলৈ দিছো বুজিছনে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হ'ল বিশ্ব ব্ৰহ্মাণ্ডখন আমি দেখিছো গেলেক্সি ইয়াত অলপ তৰাসমূহ দেখিছো ইয়াত অলপ তৰা গ্ৰুপ দেখিছো এইবোৰ ক'ৰ পৰা সৃষ্টি হ'ল এইবিলাক ক'ৰ পৰা সৃষ্টি হ'ল এইবিলাক ক'ৰ পৰা আহিলে তৰা এইবোৰ গেলেক্সি ক'ৰ পৰা আহিলে হয়নে এইবিলাক ক'ৰ পৰা আহিলে ইমান গেলেক্সি গোটেই পৃথিৱীখন নহয় ইউনিভাৰ্ছখনত বিশ্ব ব্ৰহ্মাণ্ডত গোটেইখন তৰাৰ থোপ সমূহ গেলেক্সি এনেকুৱা 100 কৰোৰ হয়নে 100 কোটি 100 কোটি আছে এই 100 কোটি এইবিলাক ক'ৰ পৰা বনিলে এইটো এটা প্ৰশ্ন হয় আমাৰ মনত হয় না নহয় বাৰু কেনেকেনো সূৰ্যটো বনিলে কেনেকেনো পৃথিৱীখন বনিলে গ্ৰহবিলাকনো কেনেকৈ নিৰ্মাণ হ'ল মহাকাশত চন্দ্ৰ ক'ৰ পৰা আহিলে এই গোটেই কথাখিনি আমাৰ জানিবলৈ মন যায় এয়া জানিবলৈ মন গ'লে আমি গম পাব লাগে যে এটা ষ্টৰী আছিলে ঠিক আছে নে সেই ষ্টৰীটো মতে সেই ষ্টৰীটো দিছিলে কোনে জৰ্জ লেমন্ট্ৰে নামৰ এজন বৈজ্ঞানিকে এটা ষ্টৰী দিছিলে এটা মানে থিওৰি বিষয়ে তেওঁ কৈছিলে তাৰ থিওৰি এটা বিগ বেং থিওৰি দা বিগ বেং থিওৰি এই বিগ বেং থিওৰি মানে কি বিগ বেং থিওৰি মানে তেওঁ কৈছিলে যে আজিৰ পৰা 15 বিলিয়ন বছৰ আগতে বহুত বছৰ আগতে 15 বিলিয়ন বছৰ আগতে বৰ ডাঙৰ এটা কি আছিলে এটা গ্ৰহ আছিলে বা এটা মানে উত্তপ্ত পদাৰ্থৰ ডাঙৰ এটা সূৰ্য আছিলে কি আছিলে ডাঙৰ এটা গ্ৰহৰ দৰে এটা ব্লেক হোল আছিলে ব্লেক হোল মানে কি গম পাওঁ আমি ব্লেক হোল কেতিয়া বনে সুপাৰনোভা পাছত বনে সুপাৰনোভা কেতিয়া হয় ডাঙৰ হ'ব লাগিব যাৰ মানে যাৰ কি হ'ব লাগিব যাৰ হিট এণ্ড লাইট কমি যাব লাগিব কমি গ'লে সুপাৰনোভা হ'ব সুপাৰনোভাৰ পৰা এটা ব্লেক হোল হয় কি হয়নে সেই তেনেকুৱা এটা কৈছিলে যে আজিৰ পৰা 15 বিলিয়ন বছৰৰ আগতে কি হয় বহুত ডাঙৰ এটা ষ্টাৰ আছিলে ষ্টাৰটো কি হ'লগে ডেড হ'লগে ব্লেক হোল হ'লগে আৰু ব্লেক হোল হৈ পেলাই কি হ'ল তাৰ মাজত এটা পাৱাৰ জেনেৰেট হ'ল আৰু সেই পাৱাৰটো জেনেৰেট হোৱাৰ পাছত কি হয় সেইটো মানে বিস্ফোৰণ হ'ল ঠিক আছে সেইটো এক্সপ্লইড হ'ল ঠিক আছে নে পুৰা ফুটি গ'ল বুলি কৈছে ঠিক আছে কি কৈছে যে তেওঁ কৈছে যে এটা আগতে বহুত ডাঙৰ এটা ষ্টাৰ আছিলে যেটো ব্লেক হোল হ'লগে ব্লেক হোলটো কি হ'ল ফুটি গ'ল বুলি কৈছে একদম গোটেই একদম ভিতৰত এক্সপ্লইড হ'ল আৰু গোটেইটো ফুটি একদম টুকুৰা হৈ গ'ল বুলি কৈছে ঠিক আছে পুৰা টুকুৰা হৈ গ'ল বুলি কৈছে আৰু টুকুৰা হৈ পেলাই
কৰবাত গ্ৰহ উপগ্ৰহ পৃথিৱী মংগল বৃহস্পতি গেলেক্সি ধ্ৰুৱতৰা ঠিক আছে নে ধূমকেতু এনেকে গোটেইখন বনিলে বুলি তেওঁ কয় তেওঁ কয় যে এটা তৰা আছিলে আৰু বিগ বেং থিয়ৰিটো কি হয় দা বিগ বেং ইজ হাউ এষ্ট্ৰনমাৰ্ছ এক্সপ্লেইন দা ৱে অফ দা ইউনিভাৰ্ছ ফৰ্ম ঠিক আছে নে এই এষ্ট্ৰনমাৰ্ছসকলে কয় যে ইউনিভাৰ্ছখন হেনো এই বিগ বেং থিয়ৰিটোৰ দ্বাৰাই ফৰ্ম হৈছিলে বিগ বেং থিয়ৰিটো মানে কি আছিলে বিগ বেং থিয়ৰি মানে কি আছিলে বিগ বেং থিয়ৰি মানে কি আছিলে যিটো থিয়ৰি দ্বাৰা কি হয় যিটো থিয়ৰি দ্বাৰা আমাৰ ইউনিভাৰ্ছখন ফৰ্ম হৈছিলে বুলি কয় আমাৰ ইউনিভাৰ্ছখন ফৰ্ম হৈছিলে বুলি কয় হয়নে গম পালো আমি সো আজি আমাৰ 1200 ল'ৰা ছোৱালীয়ে এপত জয়েন কৰিছে সো 1200 কমপ্লিট হৈছে আজি বৰ্তমান 1200 ষ্টুডেণ্টে ক্লাছ কৰি আছে ঠিক আছে নে সকলোৱে ভালকে ক্লাছ কৰি থাকক যিমান পাৰো সিমান ভালকে পঢ়াবলৈ চেষ্টা কৰিম যদি কিবা থাকি গৈছে মোক এটা মেছেজ কৰিবলৈ কোনো বেয়া নাপাব ঠিক আছে নে যিকোনো কথা থাকক মোক ক'ব বোলে আমুকটো কৰক তামুকটো এনেকে পঢ়াক যেনেকে কয় তেনেকে পঢ়োৱা হ'ব ঠিক আছে নে সকলোখিনি ইমান কম সময়ত যেতিয়া লগ লাগিছে 15 দিন সময়ত 1200 ল'ৰা ছোৱালী আহি পেলাই যেতিয়া আমাৰ এপটো ডাউনলোড কৰি পঢ়িবলৈ লৈছে কিবা এটাটো পাইছো আমি হয়নে কিবা এটা পাইছো লগত থাকক যিমান পাৰো সিমান ইজিকে পঢ়াম ঠিক আছে নে যিমান পাৰি সিমান ইজিকে পঢ়াম আৰু সকলোখিনি কমপ্লিট কৰিবলৈ হাজাৰবাৰ চেষ্টা কৰিম ঠিক আছে নে যদি এটা মোৰ গা বেয়া নহলে হেতেন বহুতখিনি কোৰ্স আগবাঢ়ি গ'লহেঁতেন ঠিক আছে নে গা বেয়া মানে ভয়ংকৰ গা বেয়া আৰু কোনো মেজৰ প্ৰবলেম নহয় একদম মাইনৰ প্ৰবলেম কিন্তু বহুত টৰ্চাৰেবল ঠিক আছে নে বহুত মানে সোল কিলিং পেইন বুলি কয় যে সো তেনেকুৱা একদম মানে কাহত বুকু বিষ পুৰা ডিঙি কথা ক'লে বিষ হয় সো মানে হৰটোলৈকে বিষাই হৈছে আৰু কাহি ঠিক আছে সেইকাৰণে বেছিকে ক্লাছ কৰিবলৈ ডক্টৰ মানা কৰিছে অফলাইন ক্লাছটো মই কৰাই নাই একদিন টোটালি অফ কৰি দিছো অকল আপোনালোকৰ কাৰণে মই এই ক্লাছখিনি কৰিব লগা হৈছে ঠিক আছে নে এই ক্লাছখিনি কৰিব লগা হৈছে সো বিগ বেং থিয়ৰি গম পাইছো আমি যে বিগ বেং থিয়ৰি মতে এটা ডাঙৰ ষ্টাৰ আছিলে যিটো ষ্টাৰৰ এনাৰ্জি শেষ হ'ল ই ব্লেক হোল হ'ল আৰু মাজত ইয়াৰ কেন্দ্ৰ ভাগত গোটেই বিস্ফোৰণ হ'ল বিস্ফোৰণ হৈ পেলাই কি হ'ল বেলেগ বেলেগ তৰা গ্ৰহ উপগ্ৰহৰ সৃষ্টি হ'ল বেলেগ বেলেগ গ্ৰহ তৰা উপগ্ৰহৰ সৃষ্টি হ'ল কিবা বুজি পোৱা নাই ইয়াত বিগ বেং থিয়ৰি হৈ গ'ল ঠিক আছে নে সো এতিয়াও বৈজ্ঞানিকসকলৰ মতে এতিয়াও এই প্ৰচেছটো চলি আছে বৈজ্ঞানিকসকলৰ মতে এতিয়াও বোলে এই প্ৰচেছটো চলি আছে যিটো বাহিৰলৈ টানি আছে ঠিক আছে নে এক্সপান্ড কৰি আছে গোটেই ইউনিভাৰ্ছখন বহল কৰি আছে এক্সপান্ড কৰি আছে একদম বহল হৈ গৈ আছে ইউনিভাৰ্ছখন এতিয়া হেনো এক্সপান্ড হৈ গৈ আছে আৰু এজন আছিলে হাবল বুলি এজন আছিলে তেওঁ আকৌ এটা বেলেগ থিয়ৰি আনিলে তেওঁ কৈছে যে তেওঁৰ মতে থিয়ৰিটো হ'ল যে সুপাৰ ক্ৰাঞ্চ থিয়ৰি মতে তেওঁ ক'ব খোজে যে এই পৃথিৱীখন যিহেতু এটা ডাঙৰ এটা ষ্টাৰ আছিলে তাৰ পৰা ই এক্সপান্ড হৈছে ই কি হৈছে এক্সপান্ড হৈছে টানি নিছে তাৰ মানে বস্তুটো গৈ আছে বাহিৰলৈ এক্সপান্ড হৈ গৈ আছে কিন্তু প্ৰতিটো বস্তুটো শেষ থাকে হয়নে প্ৰতিটো বস্তুটো শেষ থাকে সো তেওঁ ক'ব খোজে যে যিহেতু ই এটা গ্ৰহৰ পৰা ভাঙি পেলাই ই এক্সপান্ড হৈ গ'ল এটা সময় আহিব যিটো সময়ত এই এনাৰ্জি শেষ হ'ব যিটো এনাৰ্জিয়ে এই এটা বস্তু বাহিৰলৈ টানি আছে কোনোবা অদৃশ্য শক্তি আছে যি শক্তিয়ে গোটেই ভিতৰৰ বস্তুখিনি গোটেই চেণ্টাৰ পইণ্টৰ পৰা গোটেই বস্তুবোৰ এটা আঁতৰা বাহিৰলৈ নি আছে কোনোবা শক্তিয়ে টানি আছে আৰু এই শক্তিটো এদিন শেষ হ'ব আৰু শক্তিটো যেতিয়া শেষ হ'ব তেওঁ ক'ব খুজিছে যে যেতিয়া শক্তিটো শেষ হ'ব তেতিয়া পুনৰ গোটেইবিলাক বস্তু আহি লগ লাগিব পুনৰ গোটেইবিলাক বস্তুৱে কি হ'ব লগ লাগি পেলাই কি হ'ব এটা হ'ব তাৰ মানে আমাৰ পৃথিৱী আৰু বেছি দিন নাথাকিব হয়নে পৃথিৱী নাথাকিব তে গোটেইবোৰ বস্তু হেনো আহি পেলাই লগ লাগি আকৌ এটা বনি যাব যেনেকৈ প্ৰথমে আছিলে সো তেনেকুৱা হ'ব বুলি কৈছে হাবলে কৈছে HUBBLE হাবল ঠিক আছে নে হাবলে এই কথাটো কৈছে বুজি পাইছো তেওঁৰ মতে কি সুপাৰ ক্ৰাঞ্চ থিয়ৰি ঠিক আছে নে সব মেটাৰ কি হ'ব গ্ৰেভিটিয়ে পুল কৰি ল'ব ইমানে গ্ৰেভিটি থাকিব যে গ্ৰেভিটিয়ে পুল কৰি ল'ব আৰু যিমান যি নাথাকক সব বস্তু টানি আনি সিঙ্গুলাৰ এটা ইউনিটত বনাই দিব তাৰ মানে সব আমি চেপেটা লাগিম গৈ পেলাই ভাবি ভয় কৰিব নালাগে পঢ়া শুনা ক্ষতি কৰিব নালাগে কাৰোবাৰ যদি বিয়া আছে বিয়াও কেনসেল কৰিব নালাগে সেইবোৰ এতিয়া নহয় বহুত দিন আছে ঠিক আছে চিন্তা কৰিব নালাগে তো সুপাৰ ক্ৰাঞ্চ থিয়ৰি বুজি পালো প্ৰথমে আহিলে পৃথিৱীখন কেনেকৈ ফৰ্মেশন হ'ল বিগ বেং থিয়ৰি মতে বিগ বেং থিয়ৰি আৰু এটা কি সুপাৰ ক্ৰাঞ্চ থিয়ৰি ওকে স্যাৰ মিঠাইটো কেলে মিঠাইটো এইটো
ক'ত গ'ল মিঠাইটো মিঠাইটো দেখুৱাবলৈ লৈছিলোঁ যে মই এই যেনেকৈ এটা বুনিয়া লাডু যেনেকৈ বনে ন প্ৰথমে কি হয় একদম সৰু সৰু টুকুৰা থাকে এইবিলাক গোটেইবোৰ লগ লগাই বুনিয়াবিলাক লগ লগাই এটা বুনিয়া লাডু বনোৱা হয় আৰু এইটো কোৱা হয় ছুপাৰ ক্ৰাঞ্চ থিয়ৰী যেতিয়া আকৌ বুনিয়া যেতিয়া ভাগি যায় টুকুৰা টুকুৰ হৈ যায় ন গোটেই মিহি মিহি দানাবোৰ পৰি যায় তেতিয়া হ'ব কি হ'ব বিগ বেং থিয়ৰী হ'ব তেতিয়া কি হ'ব এই বিগ বেং থিয়ৰী হ'ব তাৰমানে এটা বুনিয়া যেনেকৈ বনে সেইটো হ'ব কি ছুপাৰ ক্ৰাঞ্চ আৰু যেতিয়া বুনিয়া এটা ভাগিব সেই বুনিয়াটো ভাগিব টুকুৰা টুকুৰ হ'ব তাক কি হ'ব বিগ বেং থিয়ৰী গম পালো আমি চ' এইবিলাক প্ৰতিটো বস্তু কি হ'ব লগ লাগি যাব বুলি কৈ পেলাই কোৰ পাৰ্টটো গ্ৰেভিটি বেছি হ'ব হয় নাই গ্ৰেভিটি বেছি হ'ব আৰু গ্ৰেভিটি যেতিয়া বেছি হ'ব গ্ৰেভিটি সব বস্তু পুল কৰিব ঠিক আছে নে সব বস্তু টানি আনিব হয় নাই সব বস্তু টানি আনি পেলাই আকৌ এটা জেগাত লগ লগাই পেলাই সিংগল কৰি পেলাব গোটেই বস্তুবোৰ সিংগল কৰি পেলাব যেনে আছিলে তেনে কৰি পেলাব বুলি কোৱা হয় ইয়াকে কি বুলি কোৱা হয় বিগ বেং থিয়ৰী আৰু ছুপাৰ ক্ৰাঞ্চ থিয়ৰী বিগ বেং থিয়ৰী আৰু ছুপাৰ ক্ৰাঞ্চ থিয়ৰী কিবা দিগদাৰ পাইছো একো দিগদাৰ পোৱা নাই কিবা দিগদাৰ পাম ইমান ধুনীয়া ইজি বস্তু হয় না ওকে এতিয়া আমি এইখিনি গম পালো ইউনিভাৰ্সৰ কথা গম পালো তৰাবিলাক কেনেকৈ ফৰ্মেশন গম পালো নক্ষত্ৰ গম পালো আমি গোটেই গেলেক্সি বিলাক কেনেকৈ ফৰ্মেশন হয় সেইখিনি কথা গম পালো এতিয়া আমি গম পাব লাগে সূৰ্য নহয় মানে সৌৰজগতখন কেনেকৈ ফৰ্ম হ'ল এই গ্ৰহবিলাক কেনেকৈ আহিলে সৌৰজগতৰ গ্ৰহবিলাক কেনেকৈ আহিলে হয়নে সৌৰজগতৰ গ্ৰহবিলাক কেনেকৈ আহিলে আমি সেইটো গম পাব লাগে এই সৌৰজগতৰ গ্ৰহবিলাক গম পোৱাৰ ক্ষেত্ৰত বহুত সিদ্ধান্ত দিয়ে বহুত থিয়ৰি দিয়ে তাৰ এজন আছিলে কেণ্ট বুলি এজনে এটা সিদ্ধান্ত দিছিলে কেণ্টে ক'ব খুজিছিলে যে তেওঁ দিয়া সিদ্ধান্তটো কোৱা মনোষ্টাৰ থিয়ৰি মনো মানে এটা ষ্টাৰ মানে তৰা মনোষ্টাৰ থিয়ৰি মানে তেওঁ কি কৈছিলে তেওঁ কৈছিলে যে বহুত দিনৰ আগতে এটা সূৰ্য আছিলে মানে এতিয়া থকাটো কথা কৈছে এটা চান আছে আৰু এই চানটো বাহিৰখন বহুত উত্তপ্ত অৱস্থাত আছিলে আৰু উত্তপ্ত অৱস্থাত থকাৰ কাৰণে আৰু এই ঘূৰ্ণন হয় আৰু যেতিয়া ঘূৰ্ণন হ'বলৈ হয় যেতিয়া মানে ঘূৰি থাকে ন যেতিয়া ঘূৰি থাকে এই ঘূৰি থাকোতে হেনো বহুত স্পীডত যেতিয়া ঘূৰি আছিলে আৰু এই ঘূৰোতে হেনো ইয়াৰ ছাইডত লাগি থকা বহুত টুকুৰা টুকুৰকে এৰি পৰিলে য'ত বোলে টুকুৰা টুকুৰকে এৰি পৰিলে তাৰে কোনোবা এটা ডাঙৰ গ্ৰহ কোনোবা এটা সৰু গ্ৰহ কোনোবা এটা ডাঙৰ গ্ৰহ কোনোবা এটা সৰু গ্ৰহ কোনোবা এটা বুধ শুক্ৰ পৃথিৱী মংগল তেনেকৈ হ'ল বুলি কয় তেওঁ কি কয় তেওঁ কয় যে সূৰ্যটো আছিলে সূৰ্যটো কি হয় বহুত উত্তপ্ত অৱস্থা ভিতৰখনটো এনেও উত্তপ্ত বাহিৰখনো উত্তপ্ত আৰু ঘূৰি থাকোতে কি হ'ল এই বস্তুবোৰ গলিত অৱস্থাত থকা লাগি থকা চাইডৰ যিটো পাতলা আৱৰণটো বোলে কি হ'ল পৰি গ'ল য'ত আৰু য'ত পৰি পেলাই য'ত পৰিলে সেইবিলাক হেনো গ্ৰহ নক্ষত্ৰ তেনেকৈ হ'ল এতিয়া কথাটো হ'ল তেওঁ কৈ দিলে হয় ছাৰে কিন্তু এতিয়া কথাটো হ'ল এইবিলাকৰ লগত ইয়াৰটো মিল থাকিব লাগিব অকণমান হয়নে যদি ইয়াৰ পৰাই জন্ম ইয়াৰ শৰীৰটো যি আছে ইয়াৰ মাটি কিবা এটা হ'লেও প্ৰমাণ তাৰ লগতো মিলিব লাগিব ন একোৱে নিমিলে টোটেলি বেলেগ বস্তু এইবিলাক চ' ইয়াৰ লগত একোৱে নিমিলে তাৰ পদাৰ্থ গলিত বা টেম্পাৰেচাৰ বা কিবা মাটি কালাৰ একো লগতে নিমিলে চ' তেওঁৰ সিদ্ধান্ত কেঞ্চেল কেণ্ট মনোষ্টাৰ থিয়ৰী কেঞ্চেল হয়নে কেণ্টৰ কৈ দিলে যে এইটো কেনেকৈ হৈছিলে কিন্তু এইবিলাক কি হয় মিছা হয় কেণ্টৰ থিয়ৰী সঁচা নে কেণ্টৰ থিয়ৰী মিছা ঠিক আছে নে কেণ্টৰ থিয়ৰী কি হ'ল মিছা তাৰপৰা আহিলে লেপলেছ দি কোৱা আৰু কৈ থকা লেপলেছ নামৰ এজনে এটা থিয়ৰী দিলে তেওঁ কি কৰিলে একে থিয়ৰী দিলে তেওঁ কি কৰিলে মনোষ্টাৰ থিয়ৰী দিলে মনোষ্টাৰ থিয়ৰী তেওঁৰ মতে কি ক'লে এটা সূৰ্য আছিলে ঠিক আছে নে এই সূৰ্যটোৰ ভিতৰ ভাগটো উত্তপ্ত চেম চাবা দেই সূৰ্য উত্তপ্ত অৱস্থা থাকে কিন্তু বাহিৰৰ যিটো তৰফ হয় সেই তৰফটো বোলে এক চাইড এৰি পৰিলে এই ৰঙাটো হেনো এক চাইড এৰি পৰিলে এনেকৈ এক চাইড এৰি পৰিলে ঘূৰোতে এনেকৈ এক চাইড এৰি পৰিলে চেম চাবা দেই একেই কনচেপ্ট ঠিক আছে নে এৰি পৰিলে আৰু এই এৰি পৰা পাছত হেনো এইবোৰ সময়ৰ লগত হেনো টুকুৰা টুকুৰ হৈ পেলাই গ্ৰহ নক্ষত্ৰৰ সৃষ্টি কৰিলে বুলি কৈছে চ' আল্টিমেটলি একেই ক'লে তেওঁ কথাটো একেই ক'লেগৈ তেওঁ এই যিটো ভাগিলে বুলি কৈছে এই টুকুৰাবোৰৰ লগতো তাৰ কোনো মিল নাপালে ঠিক আছে মেইন য'ৰ পৰা অৰিজিন হৈছিলে তাৰ পৰাই যিবিলাক বনিছিলে সেইবিলাকৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাপালে চ' লেপলেকৰ আমি কনচেপ্টটো আমি মানি ল'ব নোৱাৰো এইটো কেঞ্চেল ঠিক আছে আমি মানি ল'ব নোৱাৰো এইটোৱে কেঞ্চেল ঠিক আছে নে এইটো কেঞ্চেল হ'ল হ'ব তাৰপৰা আহিলে চাম্বাৰলিন নামৰ এজন আহিলে
চেম্বাৰলেন মই লিখাতকে মানে কি বুজোৱাত বেছি গুৰুত্ব দিওঁ হা তেওঁ ডাবল ষ্টাৰ থিয়ৰী আনিলে ডাবল ষ্টাৰ থিয়ৰী আনিলে ডাবল ষ্টাৰ থিয়ৰী মানে কি ডাবল ষ্টাৰ থিয়ৰী মতে হ'ল সূৰ্য আছিলে সূৰ্য থকাৰ উপৰিও আৰু অতিৰিক্ত দুটা গ্ৰহ আছিলে সূৰ্য থকাৰ উপৰিও অতিৰিক্ত দুটা গ্ৰহ আছিলে কি আছিলে সূৰ্য থকাৰ উপৰিও অতিৰিক্ত দুটা গ্ৰহ আছিলে ঠিক আছে নে আৰু কি ক'লে তেওঁ ক'লে যে কিবা দিগদাৰ হৈছে নেকি ওকে একো দিগদাৰ নাই ঠিক আছে না চেম্বাৰলিন আছিলে সো চেম্বাৰলিন আছিলে ডাবল ষ্টাৰ ডুৱেল ষ্টাৰ বা বাইনাৰী ষ্টাৰ ডুৱেল ষ্টাৰ আনিলে তেওঁ কৈছিলে যে দুটা তৰা আছিলে ডুৱেল ষ্টাৰ কি হ'ব দুটা ডুৱেল ষ্টাৰ হৈছে যে এটা সূৰ্য আছিলে আৰু এটা তৰা আছিলে দুইটাই আকৰ্ষণৰ ফলত টুকুৰা হৈ মানে কিছুমান এৰি গ'ল আৰু এই এৰি যোৱাবিলাক কি হয় আমাৰ গ্ৰহ উপগ্ৰহ বুলি ক'লে কিন্তু এইবিলাকৰ কোনো সম্পৰ্ক নাপালে সো এই কেনসেল সো এইটো থিয়ৰিও কেনসেল যিকেইটা কেনসেল পঢ়িব আমি দৰকাৰ নাই ঠিক আছে মই মাত্ৰ এবাৰ বুজিবলৈ কৈ দিছোঁ নেক্সট আহিলে আমাৰ মেইন টুৱাইলাইট থিয়ৰি অফ লিলিটান এই লিলিটান নামৰ জনে কি কৰিছে ডাবল ষ্টাৰ থিয়ৰি এইটো আচৰিত ধৰণে তেওঁ যুক্তি দিছে গ'ল কোনেও কাটিব নোৱাৰা হৈ থাকিলে ঠিক আছে নে কোনেও কাটিব নোৱাৰা দেখিলে তেওঁ ক'লে যে এটা সূৰ্য আছিলে সূৰ্যটো ডিম্বাকৃতি নেকি এটা সূৰ্য আছিলে আৰু সূৰ্যটোৰ উপৰিও দুটা বেলেগ কি আছিলে তৰা আছিলে সো সূৰ্য এটা তৰাই হয়নে সব যেনিবা তৰা লিখিবলৈ আমি সূৰ্য লিখিম বা আমি চান লিখিম কি লিখিম চান ই যেনিবা চান আৰু ই যেনিবা ষ্টাৰ এনেকৈ দুটা ষ্টাৰ আছিলে ঠিক আছে নে ষ্টাৰ আছিলে ঠিক আছে এই ষ্টাৰটো কি হ'ল এই ষ্টাৰটো ছুপাৰনোভা হৈ পেলাই ইয়াৰ বাকীবিলাক গ্ৰহ উপগ্ৰহ হ'ল আৰু এটা ইয়াৰ কি হ'ল ব্লেক হোল ঠিক আছে ব্লেক হোল হ'ল আৰু এইবিলাকৰ আকৰ্ষণৰ ফলতে কিছুমান সৰু গ্ৰহ উপগ্ৰহ বনিলে এই গোটেইকেইটা আকৰ্ষণৰ ফলত এই দুটাৰ আকৰ্ষণৰ ফলত কি হ'ল ভাঙি পেলাই কি হ'ল ইয়াৰ গ্ৰহ উপগ্ৰহ হ'ল হয়নে ছুপাৰনোভা বা কি হ'ল তাৰমানে এই কিছুমান নিউট্ৰন হ'ল পালচাৰ হ'ল কুৱেজাৰ হ'ল তেনেকৈ কি হ'ল গ্ৰহ উপগ্ৰহবিলাক বনিলে বুলি কৈছে আৰু ইয়াৰ বাকী থকাটো বোলে ব্লেক হোল হ'ল বাকী থকাটো কি হ'ল ব্লেক হোল হ'ল আৰু এই ব্লেক হোলটো হেনো ইয়াক খুন্দিয়াই পেলাই ইয়াক ভাঙি পেলালে বা ইয়াক নাইকিয়া কৰি বা ইয়াক গিলি পেলালে বুলি কৈছে সো এতিয়া এইবিলাক ইয়াৰ প্ৰমাণ নাই ইও ভাঙি পেলাই এইবিলাক বনিলে ঠিক আছে আৰু ইয়াক যিটো বাচিছিলে তাকো ব্লেক হোলে খুন্দিয়াই ভুকুৱাই বা ব্লেকে গিলি পেলাই ইয়াকো নাইকিয়া কৰি পেলালে সো এইকেইটা গোটেইকেইটা বস্তু নাইকিয়া হ'ল সো এতিয়া প্ৰমাণ কৰিবৰ কাৰণে নাই যে এইকেইটা সঁচাকেই সেইটোৰ পৰা বনা হয় নে নহয় সো তেওঁ এইটো যুক্তি দি থৈ গ'ল এনেকুৱাকে মানে এইটো প্ৰমাণ কৰিব নোৱাৰিলে এতিয়া আমাৰ এইটোৱে কি হয় ডাবল ষ্টাৰ থিয়ৰী মতে এইবিলাক হোৱা বুলি আমি ক'ব লাগিব কাৰণ এইটো প্ৰমাণে নাই যিকেইটা প্ৰমাণ আছিলে সেইকেইটা তেওঁ যুক্তিয়ে ধ্বংস কৰি থৈ গুচি গ'ল সো এতিয়া আমাৰ একো প্ৰমাণ নাই সো এতিয়া লিলিটানৰ ডাবল ষ্টাৰ থিয়ৰীয়ে আমি এতিয়া মানি ল'ব লাগিব বুজিছেনে এতিয়া এই দুইটা ষ্টাৰ কি হ'ল গুচি গ'ল সৰু টুকুৰা হৈ পেলাই গ্ৰহবোৰৰ সৃষ্টি হ'ল আৰু আনটো ষ্টাৰ ব্লেক হোল হ'ল আৰু এই ব্লেক হোলটো কি কৰিলে সিটো ষ্টাৰক খাই পেলালে বা গিলি পেলালে বা ধ্বংস কৰিলে সো এতিয়া একো আমি নাপাওঁ আৰু হয়নে এতিয়া আমি একো ইয়াৰ বিষয়ে নাপাওঁ হৈ গ'ল বুজি পাইছো নেক্সট ক্লাছত আমি সূৰ্যৰ পৰা পঢ়িম সূৰ্যৰ ভিতৰৰ টেম্পাৰেচাৰ কিমান বাহিৰৰ টেম্পাৰেচাৰ কিমান কোন সময়ত কি কালাৰ মেগমা ক'ত আছে কোৰ পাৰ্ট কোনটো হয়নে কোৰ পাৰ্ট কোনটো হয় বাকি ইয়াত আৰু কি চাব লাগিব আমি তাপমান কেনেকুৱা সোলাৰ ফ্লেম কি বস্তু হয়নে সোলাৰ স্পট কি বস্তু গোটেইখিনি আমি তেনেকৈ সূৰ্যৰ পৰা আৰম্ভ কৰি নেক্সট ক্লাছত পঢ়িম নেক্সট ক্লাছ কাইলৈ